আহি পালোহি গোলাঘাট টাউন। এয়া এতিয়া ৰাতিৰ সময় হ'ল 6টা আৰু মই লৈ আহিছোঁ এইডাল। সেইটোকাৰণে ইয়াত ভাল হ'ব আপোনাক সেইটোকাৰণে কৈছোঁ। আপুনি আৰু ভিতৰৰ মানুহ মই আপোনাক কোৱা নাই মই এতিয়াতো যিটো পিন্ধি আছোঁ সেইটো কাৰণে মই পপাৰ কাৰণে লৈছোঁ আৰু এই চোলাটোও মোৰ কাৰণে লৈছোঁ আৰু এই চোলাটো কেতিয়াবা ক'ৰবাত যাবলগীয়া হ'লে পপা হ'বই পিন্ধি যাম আৰু হৈ গ'ল 3টা পেণ্ট। দিয়ক স্পেচিয়েলটো দিয়ক ভাল দুটা পিন্ধিব পৰা বুদ্ধি গেলা তাৰ কেলে নিপিন্ধিব পিন্ধাম আকৌ বলে হ'লেও শুই উঠিলোঁ আৰু দেই। বিচনাতে মানে কি 3:30মান বজাৰ পৰা সাৰ পাই মোবাইলত মানে মোবাইলটো পিটিকি আছিলোঁ, ভিডিঅ' এডিটিং কৰি আছিলোঁ। কিবা শুই লওঁ বহি লওঁ তেনেকৈ কৰি কামখিনি কৰি আছিলোঁ। কিন্তু কি হ'ল একেবাৰে ৰাতিপুৱাই এইখিনি সময়তে আমাৰ কিনাৰৰ মানুহৰ ঘৰৰ মেকুৰী এটা আমাৰ ঘৰলৈ আহি আমাৰ মেকুৰীটোক কামুৰিলেহি ৰাতিপুৱাতে ঘৰৰ ভিতৰত। তাকে একদম পটককৈ উঠি আহিছোঁ আৰু আমাৰ মেকুৰীটো হাগি গ'লগৈ একদম চেটলি ভেটলি হৈ গৈছে একদম ঘৰৰ ভিতৰত কামুৰিছেহি ন। মই গৈছিলোঁ ঘৰৰ ওচৰৰ দোকান এখনলৈ, এইখিনিতে আছে। চাহ ল'বলৈ গৈছোঁ দোকান এখনলৈ দেই। তাৰপিছত মানুহ এটাক বি খাই থকা দেখিলোঁ দোকানীয়ে মানে তাৰ ওচৰলৈ গুচি গ'লোঁ মই বি এটা বিচাৰি। দোকানীটোৱে কি কৈছে গম পায়নে? তই বোলে সেইখন দোকানলৈ আহিছ বোলে, সেইখন দোকানত বি বিচাৰগৈ বোলে, আমুকক বিচাৰ বোলে। মই বোলো সিহঁতি বি নাখায় নহয়, আপুনিহে বি খায় বোলো। তেনেকৈ কৈ মেলি মানে বি এটা আনিলোঁ আৰু, কিন্তু মই নাখাওঁ এনেই আনিছোঁ। আজি বতৰটো ভাল আছিলে, বাগানত মই দৰৱ স্প্ৰে কৰিব পাৰিলোঁহেঁতেন, কিন্তু এটা বহুত ডাঙৰ কিন্তুটো। মোৰ ওচৰত যিটো পেট্ৰলৰ স্প্ৰে আছে কিষাণ কেফ 4 ষ্টকৰ, সেই স্প্ৰেটোৰ পাইপডাল মানে বেয়া হৈ থাকিলে। এতিয়া সেই স্প্ৰেটোৰ পাইপডাল মই আনিবগৈ লাগিব। তাকে আজি আনো নে কাইলৈ আনো নে তাকে চিন্তা কৰি আছোঁ। এটা 2 হ'লগৈ আৰু আমাৰ ঘৰৰ বাৰাণ্ডাৰ সন্মুখতে আৰু এখন বাৰাণ্ডা আমি জইন কৰি দিছিলোঁ ভাল লাগক বুলি, মানুহ দুনুহ আমি বহি থাকিম বুলি। মানে ভাল আৰু বাৰাণ্ডাখন ডাঙৰ হ'লে আপুনি একদম ইফালে সিফালে ঘূৰি পকি ফুৰিব পাৰে। কিন্তু আজি কি হ'ল নাজানো আৰু, গোটেই বাৰাণ্ডাখন আচলতে খুঁটাবিলাক পচি গ'ল, সেইবাবে ভাগি গ'ল। আৰু আমাৰ এইফালে লাই শাকৰ গুটি দিছিলে, সেইটো লৈ ন গোটেই চেচ বৰষুণে চাপি পেলালে। আৰু মই খালী গাই আছোঁ, বেয়া কিন্তু অলপো নাপাব। বাঁহ কাটিব লাগিছোঁ, ভলুকা বাঁহ। আপুনি এইফালে মাৰক, মই সিফালে মই মাৰিম।
এইখন কিতাপ কোনে কোনে পঢ়ি পাইছে মোক কমেণ্ট এটা কৰি জনাব। সঁচাকৈ দেই ঘটনাবিলাক সাংঘাতিক ধৰণে কথাবিলাক মানুহে কেনেকৈ লিখিব পাৰে বাৰু এনেকুৱা ধৰণে। অলপমান ডাঙৰ গাঁত আছিলে, গাঁতটোৰ কিনাৰে কিনাৰে থকা সেই ওখ মাটিখিনি অলপমান চলাই দিলোঁ। মানে কি হ'ল, স্পিয়াৰ সেই নজেলটো বেয়া হৈ গ'ল, মানে পাইপডালে বেয়া হৈ গ'ল, সেইটো কাৰণে ঠিক কৰিবলৈ এনেকৈ ওলমাই লৈ। আৰু আপোনালোকক কৈছিলোঁ আমাৰ ঘৰৰ বাৰাণ্ডাখন ভাগিলে বুলি নহয়, এইখন এতিয়া ঠিক কৰি থকা হৈছে নতুনকৈ। আৰু এইখন বনাওঁতে মই সহযোগ কৰি দিয়া নাই, গতিকে মই যোৱাই ভাল হ'ব। যাওক বেছি স্পীড দি কি ইয়াত নি? ইয়াত কেঁচাকে খাবই ন দাঁত বিষাইছে। আহি পালোহি মই জামুগুৰি BSC 130 আৰু 130 টকাৰ তেল ভৰাই লওঁ। মই আহোঁতে তাত ভৰাই আনিম। মই ভাবিছিলোঁ গমাৰি হৈ যামগৈ বুলি, কিন্তু মনটোৱে নেমানিলে। আহি পালোহি গোলাঘাট টাউন। এতিয়া ৰাতিৰ সময় হ'ল 6টা আৰু মই লৈ আহিছোঁ এইডাল ঠিক কৰিবলৈ বুলি। যদি ঠিক কৰিব নোৱাৰোঁ কিনি লৈ যাম, লগত কৃষ্ণদা। আৰু টাউনত সঁচাকৈ বেয়া নালাগে বাৰু দেই, ভালেই লাগে অলপ কৰি মেলি। কিন্তু আপোনাৰ দোকানত থকা সেই সজাই থোৱা বস্তুখিনি দেখিলে লওঁ নিচিনা লাগে। আমুকটো লওঁ তামুকটো লওঁ লাগি থাকে। পাইপডাল মই চালোহি, মই অনা পাইপডাল নহ'ব বুলি কৈছে। এতিয়া ইহঁতি এডাল পাইপ দিছে, তাকে মোৰ পচন্দ নোহোৱা নহয় হৈছে, কিন্তু ব্ৰেণ্ড পাইপডাল মোৰ অকণ মনটো যোৱা নাই। ওপৰলৈ দাঙিব বুলি কৈছে। আৰু বহি চাই আছোঁ, আৰু সময়ো যথেষ্ট হ'ল, 6:30 বাজিবলৈ আৰু 10 মিনিট 11 মিনিট আছে। ক'বলগীয়া মোৰ একো নাই। পাইপ এডাল ল'লোঁ, যিডাল পুৰণা পাইপ আছিলে সেইডাল মানে নহ'ব, বেয়া হৈ গ'ল। নতুনকৈ পাইপডাল কিনিলোঁ 400 টকা দি, আৰু এনেকৈ আগফালে বান্ধি লৈ লৈছোঁ। আৰু পৰিৱেশ এতিয়া এনেকুৱা হৈছেগৈ। আৰু ইয়াৰ পৰা আমি যাওঁ বুলি ভাবিলোঁ বিশাললৈ। ভাবিছোঁ চোলা পেণ্ট অলপমান নহয়, চোলা পেণ্ট বোলো চাৰ্টটা পেণ্ট এটা কিনোগৈ যদি পাৰোঁ। 6:55 আহি পালোহি বিশাল মাৰ্কেট গোলাঘাটৰ। সেইফালে ওপৰত আছে, যাওঁ ব'লক। আহিছোঁ একেবাৰে এনেকৈ, কিবা কিবি অলপ কিনোগৈ, কি পাওঁ। ওপৰলৈ যাওঁগৈ তাই। মজা লাগিছে ন? মজা লাগিছে দেই। আপুনি পচন্দ কৰিব দেই, চোলা পেণ্ট পচন্দ কৰিব। একদম ধুনীয়া। আমাৰ ঘৰত AC অকল এটাও নাই নহয়, সেইটো কাৰণে ইয়াত ভাল লাগিছে। আমাৰ ইয়াত সৰু নহয়, ওপৰতহে আছে। আমাৰ ইয়াতকৈ ওপৰত, এইটো চব সৰু ল'ৰা।
চাওকচোন ব আপুনি যদি ছোৱালীজনীলৈ এইটো লৈ যায় যদি ঠাণ্ডা দিনত কি ভাল পাব হে এইটো নহ'ব ওপৰলৈ যাওঁ বলক এই চেণ্ডেল লৈ যায় যদি চাগে এবস্তামান যদি পইচা লৈ আহোঁ নহয় এটা ফ্ল'ৰ বস্তুখিনি চাগে কিনি লৈ যাব পাৰিম চাগে চব 500 টকা লাগিব অঁ নহয় 2000 টকা ঢেৰ বস্তু কিছুমান এইকেইটাও বেয়া লগা নাই নহয় স্পৰ্টিংকেইটা ৰ'ব ইয়াৰ দাম এটা চাইছোঁ দেই এখন 9 টকা এখন লাইটিঙৰ কাৰণে এইটো ভাল লাগিছে দেই বেছি লাইটিঙৰ কাৰণে ভাল লাগিছে ওপৰলৈ আঠশ 99 টকা 899 টকা এইটো পেনত ভাল পেন সেই লিলাইম বজাৰ হ'বও পাৰে লিলাইম বজাৰ বস্তু এতিয়া আনি বহি পায় এইবোৰ ভাল লাগিছে 499 টকা একদম বাছি বাছি পচন্দ কৰিম আৰু এইটোৱেতো মোৰ ভাল লাগে এইবোৰ চাওক আপুনি যদি তাত নললেহেঁতেন চাওক 399 টকা দিছে নে ফাটি গৈছেগৈ আৰু বদলি কৰিব পাৰিব বাই 3 গেট 3টা ল'লে এটা ফ্ৰী অঁ মই এইটো পিন্ধি আছোঁ নালাগে এইটো হৈ যাব নথকা ল'ব লাগিব ভাল লাগিব এইটো দেখিছে নাই কি মজা চাওক 899 টকা মোৰ এনেকুৱা পেণ্ট পিন্ধিবলৈ খুব মন আছে নহয় এনেকুৱা পেণ্টবোৰ ফটো বুলি ক'ব নহয় আপোনালোকে এইবোৰ কিনি ল'ব সঁচাকৈ পেণ্ট চোলাবিলাক দেখি ইটো লওঁ খুব লাগিছিল দেখিছে নাই এইটোও ভাল লাগিছে এতিয়া গৰম নহয় এতিয়া ঠাণ্ডা আহিবই আৰু ঠাণ্ডা আহিব ন 599 টকা বাৰু এইটো চাওঁ পেণ্টটো বেয়া লগা নাই মোৰ বাৰু চাই লওঁ আহক যোৱাটো ল'মেই বাৰু যিমান পাৰোঁ চাওঁ আমি ঠিক আছে কিমান ল'ব আপুনি বাহ এটিটো লৈ কামেই নাই এটি আমি যিবোৰে তামোল খাওঁ মদ খাওঁ পৰি থাকিলে চেচ আৰু অঁ ভাল লাগিছে মোৰ চাৰ্টটো এই কৃষ্ণদা এইটো চাওক মজা লাগিছে কি দাম কিমান চাওক 199 টকা ভাল লাগিছে সঁচাকৈ ভাল লাগিছে মজা লাগিছে সঁচাকৈ বোলো ভাল লাগিছে এইটো বেছি নহয় 299 টকা এইটো ভাল লাগিছে খালি ইয়ালৈ আহিলে কোনটো লওঁ কনফিউজ হৈ যাওঁ নহয় হয় নাই চবেই ভাল লাগে খালি খালি মই আজি আপোনালোকক এটা টিপছ দিম আপুনি যিমান পাৰে নিজৰ পচন্দৰ চোলা পেণ্টবিলাক ল'ব আৰু মই লাষ্টত কৈ আছোঁ মই এতিয়া চাৰ্চ কৰি আছোঁ কোনটো মানে লওঁ স্পৰ্টিং ল'ম ভাল লাগিছে ভাল লাগিছে
কাপোৰ খালি বৰ ডাঠ নহয় যে ঠাণ্ডা পিন্ধিলা ঠাণ্ডাতে পিন্ধিবা আৰু চাই লওঁ ৰ'ব কিছুমানে পচন্দ কৰক মোলে তো চাৰ্ট তাত ধেৰ আছে দিছ এইটো বেয়া নহয় 199 টকা মাত্ৰ খালি বৰ সোনকালে লেতেৰা হয় নহয় এইটো বগা বস্তুটো $399 টকা buy to get 150 offer কোনটো লওঁ কোনটো নলওঁ মানুহটো মই এইটোৱেই আৰু যে এই যে মই চোলাটো পিন্ধি আছোঁ এইটো ইয়াৰ পৰাই নিয়া আৰু এই যে পেণ্টটো দেখিছে পেণ্টটো ৰ'ব নেদেখিব আঁতৰলৈ গ'লে দেখিব আঁতৰলৈ যে এই পেণ্টটো ইয়াৰ পৰাই নিয়া চাওকচোন কৃষ্ণদা ভালকে এইটো ভাল লাগিছে খালি লেতেৰা সোনকালে হয় এইটো মই পচন্দ কৰিছোঁ বেলেগ মানুহে যদি খুব চোলাটো চাই থাকে নহয় আঁতৰ পৰা চাই থাকিলে মন যায় সি কেনেকুৱা চোলা পচন্দ কৰিছে সি যেতিয়া চোলাটো এৰি থৈ যাব নহয় তেতিয়া সেই চোলাটোলৈ মন যায় খুব মতে ইয়াক চিলেক্ট কৰিছিলে বুলিব $499 টকা ভাল হ'ব পিন্ধি গৈ চাব পাৰিম পকেট চকেট আছে নাই পিছফালে আছে পকেট নাই পিছ পকেট নাথাকে নাথাকে ন ভাল লাগিছে মোৰ লাগে এনেকুৱা টেক্সো এইবোৰ লগত আৰু মতালৰ বস্তু পাই নাইকিয়া হৈছে কিয় এটো মোৰটো খজুৱাই গৈছে মানে কোনটো লওঁ কৃষ্ণদাস কৈ দিয়া নাই বোলে যদুমণি তুমি এইটোৱে লোৱা সেইটোৱে লোৱা নহয় আপোনাৰ পচন্দ হ'ব নহয় পচন্দটো মই চাম নহয় আপুনি চাওকচোন এইটো মোক কৃষ্ণদাই পচন্দ কৰি দিছে মানে কেমেৰামেনে এতিয়া মই পিন্ধি কৰি চাওঁ কেইটা হ'ল ঠিক আছে এইটো মোক ভাল লাগে নে বেয়া লাগে আমাৰ আকৌ বডি দেখুৱাবলৈ খুব মন যায় খালি চোৱা মানুহে নাই সাজেশন চাই লওঁ যদি নাচাজে মানে ভাল লাগিছে নে বেয়া লাগিছে চাই লওঁ অলপ সৰু হৈছে অকণমান ডাঙৰতে আছে মানে ৰুমাই থোৱা আছে চাইজ আছে ভাল লগা নাই ভাল নালাগিলে হ'ব ৰ'বা এই ধুনীয়া লাগিছে কেলে বেয়া লাগিছে পেণ্টটো হেৰি পিন্ধিছা পেণ্টটো পিন্ধা পেণ্ট এটা লৈছে পেণ্ট এটা চিলেক্ট কৰিছোঁ পেণ্টটো এটি মানে চইচ কৰিছে নে চাই লোৱা বস্তুটো মই টিপছটো এনেকুৱা হ'ল মই আপোনাক টিপছ এটা কৈছিলোঁ কথাটো মানে এনেকুৱা হ'ল আপুনি মানে কি 4-5টামান চোলা 4টামান পেণ্ট 5টামান আপুনি চাব ইয়াত মানে কি ৰুম আছে আপুনি খোলাই কৰি চাব পাৰে এইটো শ্বুট কৰি পিন্ধিলে মজা লাগিব কিন্তু শ্বুট কৰি পিন্ধিলে মজা লাগিছে কিমান ধুনীয়া লাগিছে ফেব্ৰিক মানে কৃষ্ণদাই এইটো কাৰণে মোক ভাল লাগিছে কৈছে মানে মোৰ লগত ঘূৰি ঘূৰি আমনি পাইছে এতিয়া উপায় নাই ক'বই কি সেইবোৰকে ক'ব কেনেকুৱা হৈছে পচন্দ অথনি বা আধা ঘণ্টামান ঘূৰি আছো ভাল হৈছে নে বেয়া হৈছে আপুনি এনেই কৈ দিব সঁচাকে ভাল লাগিছে জানো আপুনিও এনেই কৈছে একদম মজা আছে বন্ধুসকল সঁচাকে কওকচোন ইয়াতে অকণমান ডাঙৰ এটা চাওকচোন এইটো মানে অকণমান ঠিক মোৱা লাগিছে কিন্তু ঠিকে আছে এবাৰ যদি ধুই দিওঁ নহয় ধুনীয়াকৈ ওলাই পৰিব
একো নাই ঠিকে আছে এইটো তোমাৰ লেখত আছে তুমি লেখত ল'লে ভাল নালাগিব সেইটো কাৰণে ইয়াত ভাল হ'ব আপোনাক সেইটো কাৰণে কৈছোঁ আপুনি আৰু কিছুমান মানুহ মই আপোনাক কোৱা নাই মই বহুত আছে তুমি আপোনাৰ পচন্দ হ'ব এইটো পিন্ধিও আম পাবা 100 ভিডিঅ' আছে কিনি ভাল লাগিব দেই কাপোৰটো বহুত ভাল আছে এটা কথা আপুনি আমাক এই দখক কমো আমাৰ কেমেৰামেননো কেলে নলয় চোলা পেন মই ল'লো কেলে নলয় মই পিন্ধি আছোঁ আকৌ এটা বেলেগ চোলা আৰু এই চোলাটো মই পচন্দ কৰিছোঁ দেউতাৰ কাৰণে মানে পপাৰ কাৰণে পপাক মই কেতিয়াবা ক'ৰবাত ফুৰাবলৈ লৈ যাওঁ লগত মানে যাওঁ কেতিয়াবা কাম ওলাই যায় ন তেতিয়া মানে কি পপাই যিটো চোলা পিন্ধে নহয় মানে লেতেৰা পেতেৰা আৰু আমি হ'লো ডেকা লোৱা হা ডেকা লোৱা একদম ফিট ফাট মানে একেবাৰে যেন এনেকুৱা হয় আমি মাষ্টৰ কি কয় মাষ্টৰৰ কিবা পুলিচৰ পিতেকৰ নিচিনাকৈ আমি ঘূৰি ফুৰোঁ একদম ফিটাহি মাৰি মাৰি একদম কি চাবা আৰু পপাই পিন্ধি থাকে সেই ফটা চিটা গোটেই ঘামি চান্দি বৰমহি যোৱা চোলা পেণ্টটোৰ নিচিনা এতিয়াতো যিটো পিন্ধি আছোঁ সেইটো কাৰণে মই পপাৰ কাৰণে লৈছোঁ আৰু এই চোলাটোও মোৰ কাৰণে লৈছোঁ আৰু এই চোলাটো কেতিয়াবা ক'ৰবাত যাবলগীয়া হ'লে পপা হ'বই পিন্ধি যাম আৰু হৈ গ'ল 3টা পেণ্টটো লৈছোঁ চোলাটো এতিয়া বেছিকৈ চাই নাথাকোঁ কাৰণ কেলৈ আমাৰ ঘৰলৈ ইয়াৰ পৰা ভালেমান দূৰ 28-29 কিলোমিটাৰ আমি ঘৰলৈ যাবগৈ লাগিব সোনকালে আৰু फालतू नहीं नहीं चलो এটা বিল দি बहुत पैसा खर्च हो
মই 4 দিনকৈ 4 ঘৰ মানুহৰ ঘৰত মেখেলা ধুইছিলোঁগৈ মানে কাম কৰিছিলোঁগৈ তাৰ বিনিময়ত আজি 1697 টকাৰ বিল বনাব পাৰিছোঁ বলক আহক বাহিৰ ওলাই দেখিলোঁ একদম পৰিৱেশটো বেছি আন্ধাৰহে হৈ গৈছে আমি এইকেইটা খাই লওঁ নে সেই তাত খামগৈ নে ঘৰলৈ লৈ যাব ঘৰত খাবগৈ কিবা কিবা কিবি নে চিংৰা খাওঁ আপুনি কওক ক'ত খায় বলক কওক আপুনিয়ে খাব আকৌ নহ'লে আকৌ পিছত ক'ব নাহিব ন লগ ধৰিলে নাই সেই বেলেগত খামগৈ বোলো সেই ৰাস্তাত আমি তাত খাম বলক আৰু বাহিৰ পৰিৱেশটো এতিয়া এনেকুৱা এইকেইটা আপুনিয়ে ল'ব লাগিব সেইবোৰ জেগাই নাই মোনা নাই সেইটো গতিকে ব'লক এতিয়া আমি এজনক খুৱাব লাগিব কিবা কিবি চোলা পেণ্ট লৈ হৈ গ'ল পাৰ্টিটো খুৱাব লাগিব এতিয়া চোলা পেণ্ট ইমান পইচা খৰচ কৰি লৈছোঁ মেখেলা ধুই ধুই লোক এতিয়া আকৌ হেৰি পাৰ্টি আকৌ খুৱাব লাগিব আকৌ যাব পইচা এনেকৈ জাপি লওঁ যাওঁ আহি পেলানি আমি সোমালোহি এখন হোটেল চাহ খাওঁ বুলি বিস্কুটটো ল'ব লাগিব নহয় মজা এইটো চাহৰ চাকা লাগিলেও কোনো ধৰিব নোৱাৰে তেওঁ নলগাব আকৌ হ'ব নহয় নতুন বস্তু কষ্ট কৰি কিনিছোঁ তেওঁ পাৰ্টি খুৱাইছোঁ চোলা পেণ্ট কিনা আপুনিও কিনিলে আকৌ আপুনি খুৱাব লাগিব আকৌ আপোনাৰতো কি হ'ল কেলৈ কিনা নাই আপুনিও কিনিলে আকৌ মোক খালে আকৌ মোৰতো খালে নহ'ব তুমি কৈ থাকিবা বুলিহে মই সেনেকৈ কৰিলোঁ কিনিছে কেলৈ এনেই কয়নো খুৱাব লাগে বুলি কওঁতে কেলৈ তেনেকুৱা কৰি ল'ব নাপায় দেই মায়ে খাব পৰা নাই দুটাত লচাই স্পেচিয়েলটো দিয়ক ভাল এইখন হোটেলত বোলে খাই ভাল নাপালে বোলে আকৌ বোলে চিংৰা খাওঁ বুলি কৈছে হ'ব তেতিয়া বোলো আৰু আনিছোঁ যেতিয়া খুৱাবই লাগিব চিংৰা খাওঁ বুলি বৰে টানি আনিছে হোটেললৈ বোলো খাওঁ খাওঁ বোলে সাতটা খামেই বোলে আৰু খাওঁ বোলো কাইলৈ নভলো হ'ব তেলটো আকৌ অলপ ভৰাই ল'লোঁ 270 ছাৰ কোনফালে গৈছিলে অঁ 9:13 হ'লগৈ আহি পালোহি আমাৰ গাঁও সেই গোলাঘাট টাউনৰ পৰা কি ক'ম ক'বলগীয়া একো নাই আৰু একো নাই দিয়ক অলপমান বহো কথা পাতো যাওঁগৈ মোনাটোত হে সেইটো মইহে পচন্দ কৰিছোঁ ফিতাহীটো লোকক মাৰি দেখুৱাইছে এইটো ইমান হেৰি আচলতে এইটো ভালেই পিন্ধিবলৈ একদম আৰাম পাবা দেই কোনটো দুইটা এইটো বাপেকৰ আনিছে বোলে দুইটা পিন্ধিব পৰা আনিছে বুদ্ধি গেলা তাৰ তাৰমানে পিন্ধিব নাবা তোমালোকে এনেকুৱা কেলে নিপিন্ধিব পিন্ধাম আকৌ বলে হ'লেও পিন্ধাম এইটো ফৰ্মেল চোলা নিচিনাহে এইবোৰ ফৰ্মেল চাৰ্টহে এইবোৰ মানে
ফৰ্মেল বুলি কয় ফৰ্মেল ক'লে কি আৰু এইটোকে এপাক পিন্ধি হেৰি ঘূৰি ঘূৰি লওঁ কৰিলেও ঘূৰি লওঁ কিমান টকা চোলা বুলি ভাবিছা তুমি এইটো হেৰি 99 টকা চাগে দিব দাঁতকেইটা দেখাই দিলে আজি ছোৱালীকেইজনীয়ে চাই এনেকুৱা পেণ্ট পিন্ধিয়ে নচা নাই ঘৰ আহি পাই গ'লোহি ক'বলগীয়া মোৰ একোৱেই নাই এতিয়া ৰাতিৰ ভাত পানী খাওঁ বাকী মানুহবোৰে খালে খোৱা নাই বাৰু এতিয়ালৈকে শুব আৰু এই চোতালতে ভৰি হাত ধুই টিকলি গিলাই আছোঁ বাৰু দিয়ক আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ কেনেকুৱা কি পালে নেজানো একো বাৰু গাঁৱৰ ল'ৰাটো সেই টাউনলৈ গ'লোঁ টাউনৰ পৰা আকৌ গাঁও পালোঁহি মায়ে বনোৱা ভাত খাই শুই যাওঁ